নিশ্চয় মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। চাওক, এইবাৰ মানুহে ভোট দিছে, মই যদি কাম নকৰোঁ, ৰাইজৰ আশা আকাংক্ষা পূৰণ নকৰোঁ, অহাবাৰ নিশ্চয় মানুহে প্ৰত্যাখ্যান কৰিব মোক। গতিকে মই প্ৰতিজ্ঞাবদ্ধ যে মই কাম কৰিম। ৰাইজে যিখিনি সঁহাৰি দিছে তাৰ কাৰণে ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ওপৰৱালাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই সেইকাৰণেই এটা কথা ক'ব বিচাৰিছোঁ যে মই মেক্সিমাম টাইম ৰাইজৰ মাজত থাকিব বিচাৰিছোঁ আৰু ৰাইজৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি তাৰ কাৰণে যত্ন কৰিম। ৰাস্তাটোৰ বিষয়ে মই ইতিমধ্যে আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ লগতো কথা পাতিলোঁ। ৰাস্তাটোৰ আমাৰ এটা DPR 435 crores, 434 crores to be precise, এইটো ছাবমিটো হৈছিল। কিন্তু যিকোনো কাৰণত কামটো আগবঢ়া নাছিলে। এতিয়া মই ইঞ্জিনিয়াৰৰ লগত কথা পাতিলোঁ, এইটো কেনেদৰে আগুৱাই ল'ব পাৰি কামখিনি তাৰ কাৰণে যত্ন কৰিবলৈ মই আহ্বান জনালোঁ। গতিকে ইনশাল্লাহ 21 তাৰিখে মই শপত গ্ৰহণ কৰিম। তাৰপিছত 26 তাৰিখলৈকে আমাৰ এছেম্বলি আছে, 27 তাৰিখ ঈদ হ'ব। তাৰ পিছৰ পৰা মই ভালদৰে কামত লাগি যাম আৰু এইটো কেনেদৰে আগবঢ়াব পাৰি তাৰ কাৰণে যত্ন কৰিম। হয়, এতিয়াও বহুখিনি কৰিবলগীয়া আছে আৰু বিশেষকৈ দেখা গৈছে যে যেনেকুৱা আমাৰ চিভিল হস্পিটেলখন আছে, চিভিল হস্পিটেলত এতিয়াও আমাৰ যিটো ছুপাৰিনটেণ্ডেণ্ট আছে, ইনচাৰ্জ ছুপাৰিনটেণ্ডেণ্ট হিচাপে আছে, মইতো এটা এক্সাম্পল হিচাপে দিব খুজিছোঁ। ঠিক সেইদৰে আমাৰ যিটো কলেজ আছে, আমাৰ হাচিংমাৰী কলেজৰ আমাৰ প্ৰিন্সিপাল এতিয়া পাৰ্মানেণ্ট প্ৰিন্সিপাল নাই। এইখিনি নথকাৰ কাৰণে বহুখিনি ফাণ্ড অহাত আমাৰ প্ৰব্লেম হয়, বহুখিনি ক্ষেত্ৰত বহুখিনি অসুবিধা হয়। তেনেধৰণৰ বহুখিনি কলেজ আছে যিখিনি বা হস্পিটেল আছে, বহুখিনি এনেকুৱা অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে যিখিনিত আমি কৰিবলগীয়া ইমিডিয়েটলি কৰিব পৰা বহুখিনি কাম আছে। সেইখিনি কৰিলে হয়তো আমাৰ বহুখিনি সমস্যাৰ সমাধান হৈ যাব। তো তেনেদৰে মই চালি জাৰি চাব লাগিব যে কোনখিনি কাম আগত কৰিব লাগে, কৰিলে আমাৰ ইছ্যুখিনি মেক্সিমাম ছল্ভ হৈ যাব। তেনেধৰণে মই আগবাঢ়িব লাগিব। ঠিক সেইদৰে আমাৰ ষ্টাফৰ প্ৰব্লেম আছে। DC অফিচৰ মই জনামতে যিখিনি ষ্টাফ লাগে সেইখিনি নাই। আমাৰ হস্পিটেলৰ যিখিনি ষ্টাফ লাগে সেইখিনি নাই। কলেজতো তেনেকুৱা অভাৱ হৈ আছে। জেলখানা নাই আমাৰ। আৰু এটা ডাঙৰ সমস্যা হ'ল যিহেতু আমি বৰ্ডাৰ এৰিয়া হয়, বাংলাদেশৰ লগত বৰ্ডাৰত আমাৰ, সেইকাৰণে এটা এটলিষ্ট লেণ্ডিং স্পেচ এটা লাগে আমাৰ। কেতিয়াবা যদি বাংলাদেশৰ লগত যুদ্ধ হয় বা কিবা হয়, আমাৰ ইয়াত হেলিপেড এটা আছে যদিও আমাৰ লেণ্ডিং পেড এটা লাগে, য'ত ফাইটাৰ প্লেন যদি লেণ্ড কৰিব লাগে সেইখিনি হ'ব পাৰে, ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে লাগে। আৰু তেনেধৰণে হয়তো আমাৰ যিটো নদীবান্ধ আছে সেইটো খুব সোনকালে কৰিব লাগে। অসমৰ বিভিন্ন ঠাইত হৈ আছে যদিও আমাৰতো অলপ কেছটো সুকীয়া, কাৰণ বাংলাদেশ বৰ্ডাৰ হয়। কিছুমান এনেকুৱা পইণ্ট আছে য'ত ব্ৰিজ যদি হয় তেতিয়াহ'লে নিশ্চয় বাংলাদেশৰ লগত মানে আমি ইণ্ডিয়াৰ লগতে ডিটাচড হৈ যাম কমপ্লিটলি। আৰু সেই সময়ত যদি বাংলাদেশে আমাক এটেক কৰে তেতিয়াহ'লে আমাৰ আধাখিনি মানুহে চাফ কৰি দিব পাৰিব সিহঁতে। তো সেইবিলাক বিভিন্ন সমস্যা আছে, মই উত্থাপন কৰাৰ চেষ্টা কৰি আছোঁ বিভিন্ন প্লেটফৰ্মত, আৰু অহা দিনত কেনেদৰে সেইবিলাকৰ ওপৰত কাম কৰিবলৈ তাৰ কাৰণে কাম কৰিম। আমাৰ মেঘালয়ৰ যিটো সমস্যা আছে, আমাৰ মানকাচৰ এৰিয়াত বিশেষকৈ যদি দেখা যায় মেক্সিমাম মানুহ মেঘালয়ৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে। এইখিনিত মই বহুদিনৰ পৰা জড়িত হৈ আছোঁ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰি আছোঁ। যিটো মই লেটেষ্ট যিটো নিউজ পালোঁ যে বহুখিনি এইটো এটা আওতাৰ মাজত আহিছে, কিন্তু এতিয়াও বহুখিনি কৰিবলগীয়া আছে আৰু আলোচনাৰ দৰকাৰ আছে। সেইখিনি মই কৰাৰ চেষ্টা কৰিম আৰু আমাৰ এছেম্বলিটো খুব সোনকালে সেইটো ইছ্যুটো ডাঙৰভাৱে উঠোৱাৰ কাৰণে মই চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।